এবাৰ গাঁওবুঢ়াই চুৰ কৰি নিলে অৰুণোদয় হিতাধিকাৰীৰ নথিপত্ৰ আৰু অৰুণোদয় হিতাধিকাৰীৰ নথিপত্ৰ চুৰ কৰি নিয়াৰ দৃশ্যাংশ বন্দী হল কেমেৰাত। আমি দৃশ্যাংশ দেখুৱাইছো আৰু অৰুণোদয় হিতাধিকাৰীৰ নথিপত্ৰ কিদৰে গাঁওবুঢ়াই চুৰ কৰি নিছে আমি দৃশ্যাংশ দেখুৱাইছো। শ অৰুণোদয় হিতাধিকাৰী নথিপত্ৰ চুৰ কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে গাঁওবুঢ়াৰ বিৰুদ্ধে। গাঁওসভাত অৰুণোদয় নথিপত্ৰ জমা দিয়া হিতাধিকাৰীৰ মাজত যাক লৈ হাহাকাৰ সৃষ্টি হৈছে। গাঁওবুঢ়াই নথিপত্ৰ লৈ যোৱা দৃশ্যবন্দী হৈছে কেমেৰাত। অৰুণোদয় আঁচনিৰ নথিপত্ৰ চুৰি হৈছে। মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই এতিয়া পৰিলক্ষিত হৈছে। গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আৰু গাঁওবুঢ়াই মিলি ধনৰ বিনিময়ত অন্য ব্যক্তিক অৰুণোদয় আঁচনি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে। গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আৰু গাঁওবুঢ়াৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। গাঁওবুঢ়া বাবুল ইছলামে চৰকাৰী বন্ধৰ দিনাখন নথিপত্ৰ লৈ যোৱাৰ সেই সামগ্ৰিক দৃশ্য কেমেৰাত বন্দী হৈছে। শ হিতাধিকাৰীৰ মাজত এই দৃশ্যাংশ দেখাৰ পাছতে এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। দৰিদ্ৰ হিতাধিকাৰীক বঞ্চিত কৰি গোপন বুজাবুজিৰে অৰুণোদয় আঁচনি প্ৰদানৰ অভিসন্ধিৰ অভিযোগ উত্থাপন হৈছে গাঁওবুঢ়া আৰু প্ৰাক্তন পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে। অৰুণোদয় আঁচনিৰ নামত সম্ভাৱ্য দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰে জাৰি কৰা কঠোৰ নিৰ্দেশনাক কেৰেপ নকৰা গাঁওখনৰ গাঁওবুঢ়া আৰু প্ৰাক্তন সভাপতিৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। আমি দৃশ্যাংশ দেখুৱাইছো, চাওক কিদৰে গাঁওবুঢ়াই অৰুণোদয় হিতাধিকাৰী নথিপত্ৰ লৈ গৈছে। এক ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। প্ৰাক্তন সভাপতি, গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আৰু গাঁওবুঢ়াই মিলি ধনৰ বিনিময়ত অন্য ব্যক্তিক অৰুণোদয় আঁচনি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে। লালিপথাৰ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি আৰু গাঁওবুঢ়াৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। শ অৰুণোদয় হিতাধিকাৰী নথিপত্ৰ চুৰ কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। গাঁওসভাত অৰুণোদয় নথিপত্ৰ জমা দিয়া হিতাধিকাৰীৰ মাজত যাক লৈ এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। ধিমৰ লালিপথাৰ গাঁৱত হিতাধিকাৰীৰ মাজত এতিয়া হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। যি সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় হিতাধিকাৰীৰ বাবে বিভিন্ন ধৰণৰ সুবিধা প্ৰদান কৰিছে, বিভিন্ন ধৰণৰ ব্যৱস্থা প্ৰদান কৰিছে আৰু সেই সময়তে এনেদৰে গাঁওবুঢ়াই অৰুণোদয় হিতাধিকাৰী নথিপত্ৰৰ যি চুৰ কৰাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে হিতাধিকাৰীসকল। এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু বিভিন্নজনে এই ক্ষেত্ৰত প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে। লাল এবার তার কাগজ জমা দিছে পঞ্চায়েত, হে পঞ্চায়েতের কাগজ নেই শাল কাটি নেগা ফেসিটে নে শাল কাটির গা ঘুরা লয়ে জায়গা। কারণ কি লাল এবার তার কি আমরা মানুষ নাই। প্রেসিডেন্টের নাম কি? ইয়া আইজুল ফেসিটে বাবুল ইসলাম। কি করেছে লোকে? হেরা কাগজ আজ বন্ধর দিন কাগজ লয়ে গেছে গা, ইন্ডিকা বইরা হেরিয়া সারা কাগজ লয়ে গেছে গা। এডি করবো অরুণোদয়ের কাগজ, এডি তলা তলা টেহা লইব আর কাম করবো, গরিব প্রে মারবো। এরম বাড়ি বাড়াত পঞ্চায়েত মাটি সম্পত্তি দেয়া কিনো একটা সুবিধা, মানে একটা গরিব মানুষ কাম কাজ করে পায়। অরুণোদয় দুবার করে দিছি, টেহা লাগে টেহা সারা করে দে না, নিচে গাইন টেহা লয়ে লয়ে কাম করে দিব, আমরা পাইতাম না। বাতা কইতাছে যেন গাগুরা সার্টিফিকেট লাগবে, গাগুরা সার্টিফিকেট নামটা তো আমি জানি না। আচ্ছা সালাম বলো ইয়া যেন ইয়া মোবাইল নাম্বারটা দিবার লেগে গেছি, দিয়া দিহি মানে আমার ডকুমেন্ট নাই কি বাতা আমি কইছি ডকুমেন্ট বাহুরিয়া দামার দেওয়া লাগবে। আপনি ডকুমেন্ট জমা দিছিলে? হ্যাঁ জমা দিছি। দিয়ার পিছত আপনি দেখা পালে যে আমি সালামটা লইয়া গিয়ে দেখছি, সালামে আতাই আবার তিনটার তলে থইছি, তিনটার তলে থোয়ার পরে দা বাদে দিন আইছি যে মোবাইল নাম্বারটা দিবার লেগে আমার ডকুমেন্ট নাই কি 6 নম্বর বান্ডুলের ভিতরে। ডকুমেন্ট জমা দিওতে কিবা পয়সা লৈছে নেকি আপোনাৰ পৰা? না পয়সা লইছে না। ডকুমেন্টস কোনে নিলে? হ্যাঁ কোনে নিছে ডকুমেন্টস? এ সালামে নিছি। সালাম কোন হয়? এই লালে ভিতরে পঞ্চায়েতৰ কিবা হয় নেকি? হয় নাকি? অনে হেরা কইতাছে বলে এটা লিস্ট বলে নাম আছে, সালাম দে বলে পঞ্চায়েতে দোয়াইছে দোকান লইবা লিখা। মানে আমি কইয়া গেছি জানা আমার দোকান বাহুরে দিবি। সালাম কিবা রাজনৈতিক ভাবে আছে নাকি? হ্যাঁ মানে তলে মানে মানুষ এটা হাও মানে বইতাছে মানে আমার ইয়া বলুন না দাদা কাটিয়া বেলেগ মানুষের দিয়ে মানে সালামে কি করে? সালাম হুনুনি সালামে কো দেন আমার ওরন দাদা কাটতে দিব হের ক্ষমতা গুলো আছে। ভাবু কি দিয়ে? হ্যাঁ বাদা কো আমার এই ডকুমেন্ট দিত না। আপনি বিদ্যুৎ মানুষ কি হইছে? এই আধা ঘণ্টামান আগতে গম পাইলো এটা ফোন আহিছে মোৰ তাত। এজন মানুহে ফোন মাৰি কৈছে যে ভাই এনেকুৱা কথা পঞ্চায়তৰ পৰা ফৰ্ম কেইটা বোলে লৈ গৈছে। কিহৰ ফৰ্ম নিছে? অৰুণোদয় পুৰণা যিকেইটা ডকুমেণ্টছ আছিল আৰু নতুন যিকেইটা ডকুমেণ্টছ আছিল
চব কেইটাই এই দুজন মানুহে গম পাইছো, দুজন মানুহে লৈ গৈছে। কেনেকে নিছে? কোন দুজন, কোন নাম কি? এজন, আজিজুল হক আর লালিপতার বাবুল গাঁওবুঢ়া বুলি কয়, মানে চালকাটি গাঁওবুঢ়া বুলি কয়। আজিতো বন্ধ, চৰকাৰী আজি বন্ধ, চৰকাৰী বন্ধ। আমিতো এইবিলাক বিষয়ে নাজানো, কি কাৰণে নিছে, কি কথা। এই ডকুমেণ্টছটো আপোনাৰ গাঁও সভাৰ জৰিয়তে জমা হৈছিল, গাঁও সভাৰ জৰিয়তে জমা হৈছে। চৰকাৰক কি ক'ব? চৰকাৰতে আমি অনুৰোধ জনাওঁ যে এইটো যিটো আমাৰ গাঁও পঞ্চায়তত হৈছে, এইটো আমাৰ গাঁও পঞ্চায়তৰ ৰাইজ আছে, কমিটি আছে, বা পঞ্চায়তৰ মানুহ আছে, তেওঁলোকক মিলাই যি কৰিব লাগে চৰকাৰে কৰিব। এই ফৰ্মখিনি যে লৈ গ'লগৈ, এইটো ফৰ্মখিনি লৈ গৈছে যে এইটো মানে চৰকাৰে ব্যৱস্থা কিবা এটা কৰক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে